বিশ্বখনিকৰ বিশ্বকৰ্মা পূজালৈ মাজত মাথো 7টা দিন। কলিয়াবৰ নলতলী এইসকল খনিকৰ ব্যস্ত হৈ পৰিছে বিশ্বখনিকৰ বিশ্বকৰ্মাৰ মূৰ্তি তৈয়াৰত। দিনে নিশাই তেওঁলোক ব্যস্ত হৈ পৰিছে বিশ্বকৰ্মা মূৰ্তিৰ তৈয়াৰত। এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে, এনেদৰেই বিশ্বখনিকৰ বিশ্বকৰ্মাৰ প্ৰতিমূৰ্তি নিৰ্মাণত এনেদৰেই এইসকল খনিকৰ ব্যস্ত হৈ পৰিছে। কাৰণ বিশ্বকৰ্মা পূজালৈ মাজত মাথো 7টা দিন। সমগ্ৰ দেশে বিশ্বকৰ্মা পূজা সকলোৱে উদযাপন কৰিব। আমাৰ লগত এগৰাকী খনিকৰ আছে। খনিকৰ গৰাকীৰ পৰা আমি জানিম এইবাৰ কিমান মূৰ্তি তেওঁলোকে তৈয়াৰ কৰিছে আৰু কওকচোন কিমান মূৰ্তি আপোনালোকে এইবাৰ তৈয়াৰ কৰিছে? হয়, আমি এইবাৰ 120জনমান তৈয়াৰ কৰিছোঁ, সৰু ডাঙৰ মিলাই। আপোনালোকৰ এই মূৰ্তি ক'লৈ ক'লৈ যাব? যায় ইয়াৰ পৰা ধৰক জখলাবন্ধা, তেজপুৰো যায় 1-2জন, আমবাগান, আমাৰ এই কলিয়াবৰ সমষ্টিতে থাকে, ইমানতে যায়। হয়, এইবাৰ এইসকল খনিকৰে 120গৰাকী বিশ্বখনিকৰৰ মূৰ্তি তৈয়াৰ কৰিছে। এইসমূহ মূৰ্তি জখলাবন্ধা, তেজপুৰ, আমবাগান আদি অঞ্চললৈ সৰবৰাহ কৰা হ'ব আৰু বিশ্বকৰ্মা পূজাৰ দিনা এই মূৰ্তিতে প্ৰাণ প্ৰতিষ্ঠা কৰি পূজা অৰ্চনা কৰা হ'ব। আৰু এগৰাকী খনিকৰ আছে। আপোনালোক দিনে নিশাই ব্যস্ত হৈ আছে, কিমান দিনৰ পৰা লাগি আছে? 2-1.5 হৈ যাব। দিনে নিশাই লাগি আছে? দিনে ৰাতি। হয়। কেইগৰাকী মানে খনিকৰ লাগি আছে? আমাৰ 12জন। হয়, এনেদৰেই 12গৰাকী খনিকৰে প্ৰায় 2 মাহ ধৰি বিশ্বকৰ্মা মূৰ্তি তৈয়াৰ কৰাত লাগি আছে। কাৰণ বিশ্বকৰ্মা পূজালৈ মাজত মাত্ৰ 7টা দিন। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।